নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি অনুষ্ঠিত হৈ গ'ল SSLC 2025 বৰ্ষৰ যি ছ'চিয়েল ছায়েন্সৰ এক্সাম আছিল, সেই এক্সাম অনুষ্ঠিত হৈ গ'ল। ছ'চিয়েল ছায়েন্সৰ যিখন কুৱেশ্যন পেপাৰ, সেইখন কুৱেশ্যন পেপাৰ আপুনি দেখিও হয়তো খতম হৈছে। যিখন কুৱেশ্যন পেপাৰ আহিছিলে, কুৱেশ্যন পেপাৰখন একেবাৰে পেটাৰ্ণ চেঞ্জিং, অৰ্থাৎ যোৱা বছৰ যিবিলাক কুৱেশ্যন আহিছিলে, সেইবোৰ কুৱেশ্যনৰ লগত একেবাৰে নিমিলে। ইয়াত আপোনালোকৰ যি MCQ কুৱেশ্যন আছে, MCQ কুৱেশ্যন 1ৰ পৰা 45ৰ ভিতৰত প্ৰায়খিনি 42টা তাৰমানে আপোনালোকৰ ষ্টেটমেণ্ট দিয়া, অৰ্থাৎ APSC UPSC লেভেলৰ কুৱেশ্যন দিয়া হৈছে। APSC যেনেকে কুৱেশ্যন দিয়ে, যেনেকে আনচাৰ কৰিবলৈ দিয়ে, তেনেকে আপোনালোকৰ কুৱেশ্যন পেপাৰখন দিয়া হৈছে। কোনে কুৱেশ্যন পেপাৰ কাটিছিলে সেইটো নাজানো, কিন্তু হয়তো SLC এক্সামৰ ইয়াত হিষ্ট্ৰী এটা ক্ৰিয়েট কৰাৰ নিচিনাই হ'ল। আপোনালোকৰ আগত যিমান কুৱেশ্যন পেপাৰ আহিছে, এনেকুৱা কুৱেশ্যন কেতিয়াও অহা নাছিলে। এনেকুৱা কুৱেশ্যন কোনোদিন দেখা নাই, নিজেও এক্সাম দিছোঁ, কিন্তু নিজেও SLC পাছ কৰি আহিছোঁ, কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন কেতিয়াও দেখা নাই। ভাবিছিলোঁ আপোনালোকৰ যিহেতু আপোনালোকৰ নিউ চিষ্টেম আহিলে, গতিকে নতুন পদ্ধতিৰে যিটো এক্সাম হৈছে যোৱা বছৰৰ পৰা, গতিকে সেইটো পদ্ধতিতে আপোনালোকৰ আহিব এক্সাম, কিন্তু এইবুলি যি ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ আছিলে, সেইখন দেখি সকলোৱে এতিয়া হতভম্ব হৈছে। হয়তো আপোনালোকে এইখিনি কৰিছে, যিসকলে ভালদৰে পঢ়িছিলে, অৰ্থাৎ থ্ৰ'লি পঢ়িছে, অৰ্থাৎ কনচেপ্ট ক্লিয়াৰ আছে, তেওঁলোকে হয়তো কৰিব পাৰিছে। আৰু যিসকলে নোৱাৰিলে, তেওঁলোকে হয়তো ভাবিছে এতিয়া কেনেকে কুৱেশ্যন পেপাৰখন পাছ কৰিম, বা এই ছ'চিয়েল ছায়েন্সত কেনেকে পাছ কৰিম। ইয়াৰে বহুখিনি কুৱেশ্যন আপোনালোকে দেখিছে, এইবোৰ আপোনালোকৰ এছাটেশ্যন আৰু ৰিজন দিয়া আছে। প্ৰায়খিনি কুৱেশ্যন ইতিমধ্যে মই MCQ খিনি আনচাৰ দিয়ে দিছোঁ, হয়তো আপোনালোকে চাইছে, নাই চোৱা যদি চাই ল'ব পাৰিব। 45টা MCQ আনচাৰ দি দিয়া হৈছে, গোটেইখিনি আনচাৰ আপোনালোকে চাব পাৰিব। ইয়াত আপোনালোকৰ গোটেই কুৱেশ্যনখিনি এছাটেশ্যন, ডিজাৰ্টেশ্যন বা মাল্টিপল চইচ কুৱেশ্যনৰ কেইটামান ষ্টেটমেণ্ট দি দিয়া হৈছে, বাচিবলগীয়া হৈছে। মানে কুৱেশ্যন পেপাৰখন একেবাৰে আনকমন, ধৰি লওক কমন একো পোৱা নাই, কিন্তু আপোনালোকৰ MCQ দুটামান কুৱেশ্যন আহিছে, কিন্তু যিখিনি দীঘলীয়া কুৱেশ্যন আছিল, আপোনালোকে যদি চাই দীঘলীয়া কুৱেশ্যনখিনি, ইয়াত মই দীঘলীয়া কুৱেশ্যনখিনি যদি চাওঁ অলপ, আপোনালোকৰ 45 ৰ'ব, ইয়াত আপোনালোকৰ 3029 গৈছে। ইয়াৰ 45ৰ পিছৰ যিখিনি দীঘলীয়া কুৱেশ্যন আছে, এইখিনিও এটাও আপোনালোকৰ আগৰ কুৱেশ্যন পেপাৰৰ লগত কমন একোৱে অহা নাই। আগৰ কুৱেশ্যন পেপাৰৰ লগত মানে আগতে কি হৈছে, কুৱেশ্যন পেপাৰ আগৰ কুৱেশ্যনৰ পৰাই কুৱেশ্যনবোৰহে আপোনালোকৰ আগৰ 24, 23, 22 যদি আপোনালোকে কুৱেশ্যন পেপাৰবোৰ চাই, আগৰ কুৱেশ্যন পেপাৰে কমন আহে, কিন্তু এই বুলি কমন নাহিলে, একো কমন অহা নাই। ময়ো আপোনালোকে কমন কৰিব বুলি কিছুমান কুৱেশ্যন দি দিছিলোঁ, কিন্তু ময়ো এতিয়া কুৱেশ্যন পেপাৰখন দেখি হতভম্ব হৈছোঁ যে কুৱেশ্যন পেপাৰখনৰ একো অহাই নাই। আগৰ কুৱেশ্যন পেপাৰ মাল্টিপল চইচ কুৱেশ্যন দুটামান আহিছে, দুটামান দিছে, তাকো আপোনালোকৰ ষ্টেটমেণ্টৰ যোগেদি দিছে। ইয়াত আপোনালোকে দেখিছে, আগতে অকল এনেকে দিয়ে, অকল মানচিত্ৰ আঁকিবলৈ, কিন্তু বুলি ৰংঘৰ ছবিও আপোনালোকক দি দিয়া হৈছে। ৰংঘৰ বিষয়ে লিখিবলৈ কৈছে, বৈশিষ্ট্য লিখিবলৈ কৈছে। তাৰপৰা আকৌ আপোনালোকৰ জালিয়ানাবাগৰ হত্যাকাণ্ড, জেনেৰেল ডায়াৰৰ ভূমিকা, তেখেতৰ কাৰ্যব্যৱস্থা, এই কুৱেশ্যনবোৰ আপোনালোকৰ ডাইৰেক্ট কুৱেশ্যন নহয়, মানে মাজৰ কুৱেশ্যনৰ পৰা দিছে। কুৱেশ্যন কোনে কাটিছে নাজানো, কিন্তু কুৱেশ্যন আচলতে ডাইৰেক্ট কুৱেশ্যন দিব নালাগিছিল, কাৰণ এইবোৰ আপোনালোকৰ APSC UPSC যেনেকৈ আপোনালোকৰ ডেছক্ৰিপশ্যন কৰিবলৈ দিয়া হয়, বহলাই লিখিবলৈ দিয়া হয়, তেনেকেই আপোনাৰ কুৱেশ্যনবোৰ দিয়া হৈছে। মানে আপুনি নিজৰ ভাষাত লিখিব লাগে, প্ৰত্যেকটো কুৱেশ্যন নিজৰ ভাষাত লিখিবলৈ দিয়া হৈছে। আপোনালোকৰ যি কিতাপ আছে, কিতাপৰ যি লাষ্টত আপোনালোকৰ অনুশীলনী আছিলে, তাত থকা কুৱেশ্যন দিয়ে নাই। আপোনালোকে এইবিলাক আগতে অহাই নাই, আগতে দেখাও নাই, এইবিলাক অলপ ব্লেক ধৰণৰ কুৱেশ্যন কাটি দিছে। গতিকে যিসকলে কৰিছে বা কৰিছে, নকৰা হ'লে যিসকলে ফেইল, মানে আপোনালোকক হয়তো যাৰ 5 মাৰ্কটো নুঠিলে, তেওঁলোকে ভাবিছে এতিয়া কি হ'ব। আপোনালোকক আচলতে যিহেতু গেছ মাৰ্ক দিয়া হয় আপোনালোকৰ পৰীক্ষাত, গেছ মাৰ্ক কিমান দিব সেইটো কথা মই আপোনালোকক অলপ জনাম। লগতে আপোনালোকক প্ৰুফো দেখুৱাম। এতিয়া নহয়, প্ৰুফটো আপোনালোকক মই ইয়াৰ পিছৰ ভিতৰত বা পৰীক্ষাটো শেষ হ'লেও, শেষ হোৱাৰ পিছত আপোনালোকক প্ৰুফ দেখুৱাম, কিমান গেছ মাৰ্ক দিয়া হয় আচলতে। মই আপোনালোকক কি কৰিম, ভিডিঅ'টোত আপোনালোকৰ মাৰ্কশ্বিট দেখুৱাই দিম। আপোনালোকৰ আগত যিসকল ছাত্ৰ ছাত্ৰীয়ে গেছ মাৰ্ক পাই পাছ কৰিছে, তেওঁলোকৰ মাৰ্কশ্বিট দেখুৱাই দিম, আপোনালোকক কিমান গেছ মাৰ্ক দিয়ে সেইটো জনাম। কিন্তু আপোনালোকৰ ছ'চিয়েল ছায়েন্সখনক গেছ মাৰ্ক দিলেও আপোনালোকক হয়তো পাছ নকৰিবও পাৰে, যিসকলৰ যদি একেবাৰে বেয়া হৈছে। কিন্তু ইয়াত আপোনালোকৰ 10-20 নম্বৰ এইটো দিব লাগে, কাৰণ ইমান কুৱেশ্যন টাফ আহিছে। হয়তো ইয়াত এটা কথা কি কৰে জানেনে, ধৰি লওক আপুনি কুৱেশ্যন নম্বৰ 50 আপুনি এৰি থৈ আহিছে, গোটাব তথা একো নিলিখিলে, কিন্তু কোনোবাই হয়তো এই 50 কুৱেশ্যনটো কোনোবাই লিখিবলৈ চেষ্টা কৰিছে বা বুজাবলৈ চেষ্টা কৰিছে, তেওঁক কিন্তু নম্বৰটো দিব। কাৰণ আপুনি যিটো খালীকে কুৱেশ্যন নম্বৰ 52 এৰি থৈ আহিছে, আপোনাক হয়তো নম্বৰটো নিদিব। কিন্তু যিহেতু কোনোবা এজন ষ্টুডেণ্টে কি হ'ল, এই কুৱেশ্যন নম্বৰ 52 অলপ বুজাবলৈ চেষ্টা কৰিছে বা এইটো বুজাবলৈ চেষ্টা কৰিছে, তেওঁ বুজাব ভালদৰে পৰা নাই, কিন্তু তেওঁ যদি অলপ হ'লেও লিখিছে, তেতিয়াহ'লে আপোনাৰ কি হ'ব, অলপ হ'লেও নম্বৰ দিব, অৰ্থাৎ হাফ নম্বৰো দিব। ধৰি লওক আপুনি গোটেইকেইটা কুৱেশ্যন নম্বৰ 51ৰ পৰা 45, 46ৰ পৰা আপুনি 60 লৈকে যিমানখিনি কুৱেশ্যন আহিছে, গোটেইখিনি আপুনি অলপ অলপ লিখিবলৈ চেষ্টা কৰিছে বা বুজাবলৈ চেষ্টা কৰিছে। তেতিয়া কি হয়, আপোনাৰ হাফ বা এক নম্বৰকো দিলেও আপোনাৰ বহুখিনি নম্বৰ গুচি আহে। কিন্তু ধৰি লওক আপুনি 50 নম্বৰ কুৱেশ্যনটো আপুনি একোৱে লিখা নাই, একোৱে তাত লিখি অহা নাই, তেতিয়া আপোনাৰ নম্বৰ দিয়াটো হয়তো
মানে সম্ভৱ নহয় পৰে, মানে অসম্ভৱ, মানে নম্বৰ দিয়াটো অসম্ভৱ হয়। কাৰণ আপুনি কিবা এটা লিখিলে নম্বৰটো দিয়া সম্ভৱ সম্ভৱ হৈ পৰে। কাৰণ আগতেও মই কৈছো, আগৰ ভিডিঅ'ত কৈছো যে আপুনি কুৱেশ্যন কেতিয়াও এৰি থৈ নাহিব। যেতিয়া আপুনি কুৱেশ্যন কৰিব বা পঢ়িব, তেতিয়া আপুনি এটা কুৱেশ্যনো এৰি থৈ নাহিব। যি পাৰে তাকে লিখিবলৈ চেষ্টা কৰিব। এইটো পৰীক্ষা আপুনি ষ্ট্ৰেটেজি বুলি ধৰিব পাৰে, পৰীক্ষাৰ নিয়মে। তেতিয়া কি হয়, যিজন টিচাৰে আপোনালোকৰ এক্সাম পেপাৰখন চাব বা পৰীক্ষা পেপাৰখন চাব, তেতিয়া কি হয়, নম্বৰ দিবলৈ ভাল পায়। তেওঁ নম্বৰ দিব পাৰে যে ল'ৰাটোৱে কিবা ল'ৰাটোৱে বা ছোৱালীজনীয়ে কিবা লিখিবলৈ চেষ্টা কৰিছে, গতিকে 1 বা 2 নম্বৰ দিব পাৰি। তেনেকে ধৰণৰ যদি আপোনালোকে এই কুৱেশ্যন পেপাৰটো তেনেকুৱা কৰিছে, তেতিয়াহ'লে আপুনি 1, 2 তেনেকে নম্বৰ পাবই। যদি শুদ্ধ নহ'লেও আপুনি যদি কিবা লিখিবলৈ চেষ্টা কৰিছে, তেতিয়াহ'লে আপুনি নম্বৰ পাবই। গতিকে আপোনালোকে যদি ইভাগে চাওঁ, যদি আপোনালোকে যদি কেম্পেইন কৰা অৰ্থাৎ যদি আপোনালোকে এইটো সমৰ্থন জনাই আপোনালোকে শিক্ষামন্ত্ৰীক টুইট কৰিব পাৰে যে ইমান কুৱেশ্যন পাৰিলে, গতিকে 10 নম্বৰ 20 নম্বৰত আমাক এক্সট্ৰাকে লাগে। তেনেকে ক'লে হয়তো আপোনালোকক সকলো যদি 3 লাখ ষ্টুডেণ্ট আছে, 3 লাখৰ ষ্টুডেণ্ট 1 লাখ বা 2 লাখটো আপোনালোকক জনাবই, তাতে ক'বই। গতিকে তেনেকৈ আপোনালোকে 10 নম্বৰ 20 নম্বৰ ল'ব পাৰে। কিন্তু গ্ৰেছ মাৰ্ক ক্ষেত্ৰত কিন্তু যিটো নিয়ম আছে গ্ৰেছ মাৰ্ক দিয়া, সেইটো মেক্সিমাম গ্ৰেছ মাৰ্ক হয়তো আপোনালোকক 8 দিয়ে, নহ'লে 7 দিয়ে। তাতকে বেছি গ্ৰেছ মাৰ্ক দিয়া নহয়। ধৰি লওক আপুনি 27 পাব লাগিছিলে, পাইছে আপুনি 21, তেতিয়া আপোনাক 6 নম্বৰতে গ্ৰেছ মাৰ্ক দিব। ধৰি লওক আপুনি 27 পাব লাগিছিলে, পালে 20 নম্বৰ, তেতিয়া আপোনাক গ্ৰেছ মাৰ্ক দিয়া হ'ব। কিন্তু আপোনাৰ যিহেতু MCQ টো 13 নম্বৰ পাব লাগে বা ইভাগেও 13 নম্বৰ পাব লাগে, গতিকে আপোনালোকৰ হয়তো দুইটাতে মিলাই দিব লাগিব। কিন্তু আপুনি ধৰ MCQ 45ৰ ভিতৰত 42টাই শুদ্ধ হ'লে তথাপিও নহ'ব, কাৰণ আপুনি পিছৰখিনিও পাছ কৰিব লাগিব, যিখিনি থিয়ৰী আছে সেইখিনিও পাছ কৰিব লাগিব। গতিকে আপুনি হয়তো যদি তেনেকে যদি কমি যায়, তেতিয়াহ'লে আপোনাৰ হয়তো 8-7 নম্বৰ আপোনাৰ গ্ৰেছ মাৰ্ক দিব। কিন্তু 20-30 দিবলৈ হ'লে আপোনাক কি কৰিব, 20 নম্বৰ 10 নম্বৰ যদি আপোনালোকক লাগে, তেতিয়া আপোনালোকে কেম্পেইন কৰিব লাগিব, অৰ্থাৎ শিক্ষামন্ত্ৰীক অনুৰোধ জনাব লাগিব যে ইমান টাফ কুৱেশ্যন আহিলে, গতিকে আমাক নম্বৰ প্ৰয়োজন আছে। তেনেকে আপোনালোকে ক'ব লাগিব। গতিকে এইটো দেখি যে আপোনালোকে একদম মই কৈছো APSC UPSC লেভেলৰ কুৱেশ্যন পেপাৰ এখন, কোনো হয়তো এখন সমৰ্থন নজনাব। ইমান টাফ কুৱেশ্যন কটাৰ কাৰণে হয়তো গাৰ্জেনেও সমৰ্থন নকৰিব, ষ্টুডেণ্টেও সমৰ্থন নকৰিব, বাকী টিচাৰেও সমৰ্থন নকৰিব। ইমান কুৱেশ্যন পেপাৰ টাফ কৰি দিলে যে এইখিনি আপোনালোকৰ একদম ভিতৰৰ কুৱেশ্যন, কোনো ধৰণৰ আপোনালোকৰ কুৱেশ্যন পেপাৰ মানে যিটো কিতাপ আছে, কিতাপৰ কোনো অনুশীলনী থকা কুৱেশ্যনে নহয়। কিন্তু অসম জলপৰিবহন উন্নয়নৰ সম্ভাৱনা আছে নে, সেইখিনি আপোনালোকৰ নিজৰ ভাষাত লিখা এটা তোমাৰ সমৰ্থনৰ 4টা যুক্তি দিয়া। জলপৰিবহন মানে আপোনাৰ পানীৰ যোগেদি আমাৰ কি কৰিব পাৰি, উন্নয়নৰ সম্ভাৱনা আছে, কাৰণ আমাৰ বেপাৰ বাণিজ্য কৰিব পাৰি ব্ৰহ্মপুত্ৰৰ যোগেদি। এই তেনেকুৱা ধৰণৰ কথা আমি লিখিব লাগিব। যুক্তি এইবোৰ হৈছে 4টা। তেনেকে লিখিলেহেঁতেন আপুনি নম্বৰ অলপ পালেহেঁতেন। তেনেকে এইবিলাক ইয়াত আপোনালোকৰ পেচিফিক অ'চেন আৰু আটলান্টিক অ'চেন, অৰ্থাৎ প্ৰশান্ত সাগৰ আটলান্টিক সাগৰ, তথা ডিফাৰেন্সটো ডাইৰেক্ট দি দিয়া নাই। কিন্তু আপোনাৰ কি হৈছে, আচলতে কুৱেশ্যন সুধিব দিছিলে প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰৰ পাৰ্থক্যসমূহ লিখা। যিসকলে প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰৰ পাৰ্থক্যসমূহ পঢ়ি গৈছে, তেওঁলোকে হয়তো অৱস্থিতিটো লিখিছে, প্ৰশান্ত মহাসাগৰ অৱস্থিতি ক'ত, আটলান্টিক মহাসাগৰ অৱস্থিতি ক'ত, মাটিকালি কিমান, প্ৰশান্ত আটলান্টিক কিমান, এনে যদি লিখি দিছে আপুনি নম্বৰ পাবই। গড় গভীৰতা কিমান, উল্লেখযোগ্য দিশসমূহ, যদি আপুনি ধৰি লওক পৰীক্ষাত এই 3টা নাজানে, 4 নম্বৰটো 5 নম্বৰটো লিখি থৈছে, উল্লেখযোগ্য দিশসমূহ আপুনি এটা লিখি থৈছে আৰু এটা লিখি থৈছে মহাসাগৰৰ উল্লেখযোগ্য সাগৰ দুখন। ধৰি লওক আপুনি এইটো সাগৰখন হৈছে, তেতিয়া আপুনি 2টা লিখি দিলে, ইয়াত আপোনাৰ কুৱেশ্যনটো আছিলে 5 নম্বৰ, 2 নম্বৰ আপুনি পাই যাব। মানে আপুনি ওপৰ 3টা যদি লিখিব নোৱাৰে, তেতিয়া আপুনি তলত 2টা যদি লিখিছে, তেতিয়াহ'লে আপুনি 2 নম্বৰ পাই যাব। যদি আপুনি তলত 2টা লিখিব নোৱাৰিলে, ওপৰ 3টা লিখিব পাৰিলে, আপুনি যদি ইয়াৰ 5টাৰ ভিতৰত যদি আপুনি ধৰি লওক এটাও যদি কৰি থৈ আহিছে 5টাৰ ভিতৰত, তেতিয়া আপুনি 1 নম্বৰ হ'লেও পাব। তেনেকে নম্বৰবোৰ দিয়া হয়। গতিকে এইখিনি তেনেকে আছে। তাৰপিছত আপোনালোকৰ অসমৰ, মই বাৰে বাৰে কৈছিলো আপোনালোকৰ যোৱাকালি পৰহি ভিডিঅ' দিছিলো, তেতিয়াও কৈছিলো যে অসমৰ মানচিত্ৰ আহিবই, আৰু ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ দক্ষিণ পাৰ সংযোগী এখন জিলা। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ কোনটো হৈছে, আমাৰ উত্তৰ পাৰ হৈছে আপোনাৰ ধেমাজি চাইডটো, ধেমাজি, আৰু দক্ষিণ পাৰ হৈছে ডিব্ৰুগড়। আমাৰ ধেমাজি আৰু ডিব্ৰুগড় সংযোগী দলংখন হৈছে বগীবিল দলং। আপুনি যদি বগীবিল দলংখন যদি লিখি দিলে হেদিন নহয়, মানচিত্ৰ কি বোলে এইফালে আপোনালোকে একদম চুকলে ধেমাজিৰ মানে তিনিচুকীয়া আছিলে ডিব্ৰুগড়ৰ মাজতে যদি আপুনি দলংখনৰ এটা দেখুৱাই দিলেহেঁতেন, তেতিয়া আপুনি 1 নম্বৰ পালেহেঁতেন। যদি মানে আপুনি মানচিত্ৰখন আঁকি তেনেকে বহাব লাগিব। দেওহাঁহ এখন ৰাষ্ট্ৰীয় দেওহাঁহ পৰাষ্ট্ৰীয় উদ্যান আমি এখন যদি বহুৱাই দিলেহেঁতেন, হয়তো আমি পাই গলো নামেৰি চামেৰি। তেনেকে অসমত এটা তেল শোধনাগাৰ ডিগবৈটো মই বাৰে বাৰে কৈছো, ডিগবৈ তেল শোধনাগাৰ আহিবই। কিন্তু আপোনাৰ ডিব্ৰুগড় আঁকি পেলাই যদি তাতে যদি বহাই দিয়ে, নম্বৰটো পাই গ'ল। তেনেকে যিসকলে লিখিছে নম্বৰ পাবই। তাৰপিছত ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকল অস্থায়ী সদস্যৰ পৰা কেনে পৃথক, এইখিনি আপোনাৰ কুৱেশ্যন। তাৰপা এইটো আকৌ কুৱেশ্যন আপোনাৰ বিৱৰণটো পঢ়া, তাৰপিছত উত্তৰ দিয়া। মানে এইটো পেৰেগ্ৰাফৰ নিচিনা দিছে, মানে কম্প্ৰিহেনশ্যনৰ নিচিনা দিছে, পঢ়ি পেলাই উত্তৰ দিব লাগে। গতিকে মতামত প্ৰায়ভাগ নিজৰ মতামত দিব লাগিছে, মানে APSC যেনেকে আপুনি নিজৰ ভাষাই লিখা, নিজৰ মতে লিখা, তেনেকে কুৱেশ্যনবোৰ কাটিছে। তাৰপা এইটো আকৌ আহিছিলে আপোনালোকৰ লাইফ এক্সপেক্টেন্সি, আয়ুকাল। মানে আমাৰ ধৰি লওক ইণ্ডিয়াৰ
আমাৰ যিটো আমাৰ আয়ুকাল প্ৰপাৰ্টিক আয়ুকাল 68 বছৰলৈকে জীয়াই থাকিব পাৰে, তাতকে বেছি জীয়াই থাকিব নোৱাৰে। কিন্তু জাপান অষ্ট্ৰেলিয়া কিয় বেছি জীয়াই থাকিব পাৰে সেইটো সুধিছিলে। কাৰণ আমাৰ যি ইণ্ডিয়া আছে, পাকিস্তান বা আফগানিস্তান এই মানুহবিলাক কি আছে, তম্বাকু খোৱা মানে ধপাত ধপাত বিড়ি খায়, তাৰপিছত আহি গ'ল মেইনটেইন নকৰে, ডাইন নকৰে, মাছ মাংস বেছি খায়। কিন্তু আপোনালোকৰ যিবিলাক জাপান অষ্ট্ৰেলিয়া নৰৱে ষ্ট্ৰিক্টলি এইবিলাক ডাইট কৰে মানুহবিলাকে, তেওঁলোকৰ তাত মাছ মাংস খুব কম হয়, মানে মছলাজাতীয় বস্তু কম খায়। তাৰপিছত আহি গ'ল তেওঁলোকে ডাইট মেইনটেইন কৰে, স্মকিং অষ্ট্ৰেলিয়াটো স্মকিং বন্ধ, স্মকিং নকৰে, গতিকে এইবিলাক মানে তেনেকুৱা হয় কাৰণে, তেনেকুৱা সেইকাৰণে হয় কাৰণে তাত কি হয় লাইফ এক্সপেক্টেঞ্চিটো বেছি, মানে তেওঁলোকৰ জীয়াই থকা বছৰটো বেছি হৈ যায়, মানে 84 বছৰলৈকে জীয়াই থাকিব পাৰে। কিন্তু ইণ্ডিয়াত আপোনালোকৰ চিগাৰেট বিড়ি খোৱা, মদ পান খোৱা কাৰণে আপোনালোকৰ কি হয় লাইফ যিটো এক্সপেক্টেঞ্চি আছে সেইটো কমি গ'ল। সেইকাৰণে আপোনাৰ ৰিজন যি দিব খুজে আমি তেনেকেই দিয়া হেঁতেন আপুনি 2 নম্বৰ এটা পাই গ'ল হেঁতেন। কিন্তু আমাৰ ইয়াত বেছি খাই কাৰণে, মদ ভাং খাই কাৰণে মানুহ বেছি জীয়াই নাথাকে, 60 বছৰলৈকে জীয়াই থাকে। ৰাসায়নিক সাৰৰ ফলত শাক পাচলি খোৱাৰ কাৰণে, কিন্তু সিহঁতৰ এনে ভাল ভাল বস্তু খাই কিনে 84 বছৰলৈকে জীয়াই থাকিব। এইটো 59 কুৱেশ্যনটো আনচাৰ আপুনি যদি লিখিলেহেঁতেন তেতিয়া আপুনি নম্বৰ পাই গ'লহেঁতেন। এইখিনি আপোনালোকৰ কুৱেশ্যন খিনি, গতিকে আপোনালোকে চিন্তা কৰিব নালাগে। মোৰ মতে আপোনালোকক নম্বৰ দিবই, হয়তো এইখিনি আপোনালোকে নম্বৰ পাই ছচিয়েল চায়েন্সত পাছ কৰিবই, আপোনালোকক পাছ কৰাই দিব, আপুনি ইমান টেনশ্যন ল'ব নালাগে। আপুনি অলপ হ'লেও যদি লিখিছে, যদি এই আপোনালোকৰ 58টা ভিতৰত যদি আপোনালোকে লিখিছে কুৱেশ্যনৰ কেইটা অলপ হ'লেও 1 নম্বৰকৈ আপুনি নম্বৰ ইয়াৰ পৰাও পাব। আপুনি ধৰি লওক আপুনি 8টা যদি এই 8টা কুৱেশ্যন আছিলে, তেতিয়া মই 8টা কুৱেশ্যন দিছো, 8টা যদি আপোনালোকে 1 নম্বৰকৈ 8 নম্বৰ পাই যাব, আৰু আগলৈ কেইটা যদি অকণমান দি দিয়ে তেতিয়া আপুনি অভিয়াছলি 13-14 নম্বৰ ইয়াৰ পৰা থিয়ৰিৰ পৰা পাই যাব। গতিকে চিন্তা কৰিব নালাগে, আপোনালোকক নম্বৰ দিবই। গতিকে আপোনালোকে এইখন APSC নিচিনা কুৱেশ্যন আহিলে এতিয়া কি কৰিব, আহি গ'ল পৰীক্ষাত আপোনালোকে দি আহিলে, এইটো উপায়তো নাই। গতিকে আপোনালোকে বাকী যি পেপাৰ আছে সেইখিনি ভালকে দিয়ক, তাৰপিছত ভালকে দিয়াৰ পিছত আপোনালোকৰ ৰিজাল্টলৈ অপেক্ষা কৰক। তাৰপিছত ভাল হ'লে এনেও আপোনালোকক ফেইল নকৰে আৰু চিন্তা নকৰিব, পাছ কৰিবই। কাৰণ ইমান আপোনাৰ ক্ষেত্ৰতে নহয়, সকলো ক্ষেত্ৰত ছেম হৈছে, গতিকে আপোনালোকক দুখনত পাছ কৰাই দিবই। যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আপোনালোকক ভাল ভাল ইনফৰমেশ্যনবোৰ দি থাকোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰটো কৰিব, লগৰবোৰকো শ্বেয়াৰ কৰিব। থেংক ইউ।